অসমৰ ৰাইজে অসমৰ থলুৱা খিলঞ্জীয়া ডেকা গাভৰুক কিমান ভাল পায় যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক বা স্লাইচ বেংকে কাণত ধৰি উদ্ভৱ কৰিব লাগিব যে বিলাসিত অসমক অসমীয়া সত্তাৰ ওপৰত তেওঁলোকে আহি পিনে ক্ষমা বিচাৰিব লাগিব যে আহি থকা দিনত কেতিয়া কোনো অসমীয়া ব্যক্তিৰ ওপৰত ৰঙা চকু নেদেখাম বুলি এইটো মোৰ অনুৰোধ গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক সুধিব বিচাৰিছো যে বহিৰাগত যিটো আগ্ৰাসন চলি আছে সেই আগ্ৰাসন কোন দিনাখনি শেষ হ'ব নে আমি বহিৰাগত ব্যক্তিক ৰাস্তাত কাণত ধৰি আঁঠুকাই থলে শেষ হ'ব নে আপোনালোকৰ ইয়াৰ ওপৰত কিবা এজেণ্ডা থাকিব নে বিলাসিত অসমৰ ওপৰত ৰাইজে সদায় ডিপেণ্ড হৈ থাকিব লাগিব আজি বহিৰাগত ব্যক্তি কোনোবা লঠিয়াব কাইলৈ কোনোবা গুৰিয়াব পৰহিলৈ কোনোবা মাক ভনীয়েকৰ লগত সম্পৰ্ক থকা বেয়া শব্দৰে গালি পাৰিব তাৰপিছত আমি চুপচাপ থাকিব লাগিব মৌনতা ব্ৰত পালন কৰিব লাগিব কাৰণ ইয়াত ৰাষ্ট্ৰীয়তাবাদৰ ইয়াত কি চলিছে মানে শোষণ আৰু শাসন গতিকে মোৰ লগত আছে কি নাম আপোনাৰ অক্ষয় দাস ঘৰ ক'ত তোমাৰ যোৰহাট তিতাবৰ তুমি নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকত 8 বছৰ ধৰি কাম কৰিছা তুমি কাম ক'ত কৰিছা গুৱাহাটীতে মই বৰ্তমান পাইছিলো মই সোণাৰী ব্ৰাঞ্চত কি অসুবিধা আছে ৰাইজে জানিব বিচাৰিছে অসুবিধা বুলি তেনে একো আছিলে মই আজি মই ধৰক এই বেংক স্বীকৃতি নোপোৱা আগৰে পৰা মই কাম কৰি আছিলো এতিয়া নিজৰ এটা আমাৰ নৰ্থ ইষ্টৰ অনুষ্ঠান আমাৰ উত্তৰ পূব অনুষ্ঠান মোৰ ঘৰুৱা অনুষ্ঠান বুলি মই কাম কৰি আছিলো ইয়াত আমাৰ আৱেগ জড়িত হৈ আছিলে এই আৱেগৰ সূত্ৰে মই কাম কৰি আছিলো কোনো বেংকত যোৱা নাছিলো ইয়াতে কাম কৰি আছিলো সফলভাৱে কাম কৰি আছিলো আজি কেইদিনমানৰ আগত যেতিয়া আমাৰ বেংকটো স্লাইচ নামৰ এটা বহিৰাগত প্ৰতিষ্ঠানৰ আগত যেতিয়া লগত মাৰ্জ হোৱাৰ পিছৰ পৰাই আমাৰ কি আছে আমাৰ কিছুমান বহিৰাগত মানুহ আহিয়ে যেতিয়া প্ৰতিষ্ঠা ল'লেহি ইয়াত তাৰ পৰাই কি কৈছে আমাক তেওঁলোকে সৰু কথাত মানে ভয় ভাবুকি খুৱায় সেইদিনাখন মোৰ ৰিচেণ্টলি এটা মেইল আহিলে যে এটা ভিচি লোৱা হ'ব ভিচি ল'লে তাত মোক ভিডিঅ' কনফাৰেঞ্চ মোক ল'লে ভিডিঅ' কনফাৰেঞ্চত মোক ক'লে তোমাৰ যিটো পাৰফৰ্মেঞ্চ আছিলে তোমাৰ 85% তোমাৰ ৰিকভাৰী বা তুমি এচিভ কৰিছা তুমি 100% কৰিব নোৱাৰিলা তুমি আজি চাকৰি ৰিটাৰ্ণ মাৰি দিয়া 85% কৰাৰ কাৰণে সুখী নহ'ল ৰিটাৰ্ণ মাৰি দিয়া ক'লে ঠিক আছে তাৰপৰা মই চিন্তা কৰিলোঁ ঠিক আছে ৰিটাৰ্ণ মাৰি দিয়া বেষ্ট হ'ব যেতিয়া মোৰ কাৰণে অৰ্গেনাইজেশ্যন বেয়া হৈছে ৰিটাৰ্ণ মাৰিলোঁ ৰিটাৰ্ণ মৰাৰ পিছ মুহূৰ্ততে মোক টাৰ্মিনেশ্যন লেটাৰ দিলে মই এতিয়া মোৰ প্ৰশ্ন এটাই যেতিয়া মই নিজৰ হেৰাইছো মই ৰিটাৰ্ণ মাৰিছো মৰাৰ পিছত মোক টাৰ্মিনেশ্যন কিয় কৰিলে টাৰ্মিনেশ্যন কৰিলে বেলেগ অৰ্গেনাইজেশ্যন মই কাম নাপাওঁ যদি মই বেলেগ অৰ্গেনাইজেশ্যন কাম নাপাওঁ এনঅ'চি নাথাকে মই এতিয়া বেলেগ মোৰ ঘৰ মোৰ ল'ৰা আছে মোৰ মাইকী আছে মোৰ ঘৰত মা দেউতা আছে এজনী ভণ্টি আছে মই তেনেকৈ কেনেকৈ চলাম মোৰতো ভৱিষ্যতটো অন্ধকাৰ হৈ গ'ল ন দৰমহা কিমানকৈ পাইছিলা মোৰ দৰমহা বেছি নহয় মোৰ দৰমহা মাত্ৰ 34,000 দিছিলে মই মেনেজাৰিঙতে আছিলো একচুৱেলি ৰিকভাৰী মেনেজাৰ মই ৰিকভাৰী পাৰ্টটো চাই আছিলো মই এটাই প্ৰশ্ন কৰিছো ঠিক আছে মই 85% এচিভ কৰিব নোৱাৰিলো মই থকা অৱস্থাতে বেলেগ এজন মানুহ আহি পিনে কৰি দেখাওক 85% তেতিয়া মই বিনা সংকোচে গুচি গ'লো হেঁতেনে কিন্তু তেনেকুৱা কোনো অপশ্যন নাছিলে আৰু VIP 3 মাহ সময় দিয়ে কিন্তু মোক এমাহে সময় দিলে এমাহত মোক 85 হোৱাৰ কাৰণে মোক উলিয়াই দিলে এতিয়া ওলাই আহিলো এতিয়া মানে মোৰ ভৱিষ্যত অন্ধকাৰ হৈছে মোৰ লোন আছিলে মই লোনৰ মোৰ বয়স বৰ্তমান 33 ইয়াৰ্ছ তুমি এতিয়া তাত 8 বছৰ দি দিয়াৰ পিছত তুমি সেই বছৰৰ লগত সোমাই গুচি গ'লো আচ্ছা মোৰ ডেকা কালটো ইয়াতে গুচি গ'ল তোমালোকক এনেকৈ মানে কিমান মানুহক তেওঁলোকে উলিয়াই দিছে এতিয়া 70 অধিক মানুহ তেনেকৈ উলিয়াই দিছে 70 অধিক আৰু আমি আছে আগত মই পেপাৰত পাইছিলো প্ৰায় 300 350 মানুহ অলৰেডি 250 মানে 250 মানুহৰ লাইনত আছে কেনেকৈ চাটাই কৰিব কোনে চাটাই কৰিছে এইটো আপোনাৰ HR কৰিব এইটো HR কি মানে HR ডিপাৰ্টমেণ্টে কৰিব অলমোষ্ট মানে আমাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ যিটো হেড অফিচ আছে এইটো হেড অফিচৰ পৰা ডিচিশ্যন লৈছে আমি ভিতৰৰ কথা গম পাইছে যে অলমোষ্ট এতিয়া পেপাৰটো ওলাইছে যে 250 অলৰেডি আমাৰ অসমৰ থলুৱা মানুহ বা নিবনুৱা যিখিনি আছে ল'ৰা আছে যিখিনি অলমোষ্ট চৰকাৰী চাকৰি নাপায় ধৰক 32 তো আপোনাৰ এতিয়া কাম কৰি আছে কিবা এটা যিকোনো প্ৰকাৰে আমাৰ ঘৰখন চলাই আছো আমি কাম কৰি আছো সেই ল'ৰাখিনি এতিয়া তেখেতলোকে এটা একদম সংকটৰ গঢ়ালৈ ঠেলি দিছে মানে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকত প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ আছে অসমৰ বিভিন্ন চাইডৰ পৰা বিভিন্ন জিলাৰ পৰা বিভিন্ন প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ পৰা আপোনাৰ প্ৰত্যেকটো চুকৰ পৰা ল'ৰা আছে বুলি ক'লে বেয়া আপুনি কি ৰেংকত আছিলে মই ৰিকভাৰী মেনেজাৰ ৰেংকত আছো আমি অক্সিজেন এটা ৰেংকত আছো আপুনি 34,000 মই 40,000 পাওঁ মই বৰ্তমান মোৰ চাকৰি যোৱা নাই তথাপিতো মানে আহিছো কিয় কাৰণে আমাৰ দেখিছো যে আমাৰ এইটো গঢ়াত পৰি আছে একতাৰ কাৰণে ইজনৰ কাৰণে মই আহিছো কাৰণ মই কি হ'ল আমাৰ চাকৰি জব কোনো কথা নাই আমি কিবা না কিবা এটা কৰি খাম বৰ্তমান হেৰি নাই কিন্তু বাকী যিখিনি কাম কৰি আছে ল'ৰাখিনি যিখিনি আমাৰ যুৱ প্ৰজন্ম আহি আছে যিখিনি আমাৰ উঠি অহা প্ৰজন্ম সেই প্ৰজন্মখিনি যাতে আজিৰ তাৰিখত আমাৰ এইটো যিটো অৱস্থা হৈছে যাতে ভৱিষ্যতে তেনেকুৱা কোনো ধৰণৰ ব্যৱস্থা নহয় তেনেকুৱা ধৰণৰ কোনো হেৰি নহয় সেইটো কাৰণে আমি ওলাই আহিছো তোমালোকৰ আজি কোনোবা নিউজ চেনেলতো গৈছে আমি নিউজ চেনেল দিছো প্ৰায় 15টা মোক ক'লে ফোন কৰি এজনে যে মঞ্জিল নে কিবা মঞ্জিলে মোক ফোন কৰি ক'লে তেখেত মঞ্জিল কোন জেগা মঞ্জিল চেকিয়া তেওঁ লখিমপুৰ আৰু দুজনমান নলবাৰী আৰু দুজনমান আপোনাৰ ৰঙিয়া মানুহে মোক কণ্টেক্ট কৰিছে ৰঙিয়া নলবাৰী ইভেন মুখ্যমন্ত্ৰী সমষ্টি এতিয়ালৈকে প্ৰায় 10জন মানুহে মোক কণ্টেক্ট কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক মই এটা কথা সুধিব মন গৈছে প্ৰশ্ন এইটো পোনপটীয়াকৈ বিলাসিতা অসমৰ প্ৰশ্ন নহয় অসমীয়া প্ৰত্যেকজন থলুৱা ব্যক্তিৰ প্ৰশ্ন যে আপুনি ইমান এজন দক্ষ যোগ্য ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন নেতা থাকোঁতে অসমীয়া এতিয়ালৈকে 70জন মানুহক নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকে আউট কৰি দিলে তেওঁলোকক ৰেজিগনেশ্যন মাৰিবৰ কাৰণে তেওঁলোকৰ ৰেজিগনেশ্যন লেটাৰ দিছে আৰু প্ৰায় 250জন ব্যক্তি লাইন আপ কৰি ৰাখিছে ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে 250 প্লাছ 70 মানে প্ৰায় 320জন কৰ্মী
মানে অসমৰ থলুৱা যুৱক যুৱতী কৰ্মমুখী হ'ব দিয়া, মানে কৰ্মবিমুখ হ'ব। 2 নম্বৰ হ'ল কৰ্মবিমুখ হোৱা প্ৰায় 300-350 মানুহ কেনেকৈ এটা মানে এনালাইচিছ কৰি ক'ব পাৰে যে গোটেইকেইজন মানুহ অযোগ্য ব্যক্তি। গতিকে ইয়াত যে বহিৰাগতৰ ব্যক্তি দপদপনি চলিছে, বহিৰাগতৰ এই ষ্টুপিড দালালি মানুহখিনি যে অসমৰ মানুহৰ ওপৰত আগ্ৰাসন চলিছে, ই জলজট পট প্ৰমাণ। এইখিনি কথাই আপোনালোকক আমি অৱগত কৰোঁ। আৰু এটা কথা ডাঙৰ আচৰিত কথা যে মুখ্যমন্ত্ৰীৰ সমষ্টি জালুকবাৰী ল'ৰাই মোক ৰঙিয়া ল'ৰাই আমিনগাঁও ল'ৰাই কণ্টেক্ট কৰিছে। আৰু ইয়াতকৈ লজ্জাজনক বিষয় হ'ব পাৰে নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সমষ্টি ব্যক্তি মানে আপোনাৰ নিজৰ পেটৰ পোৱালি। আমি এইটো কথা দেখিছোঁ যে জালুকবাৰী সমষ্টিত আপুনি গ'লে যিকোনো ধৰণৰ সৰু সৰু ৰাস্তাৰ পৰা যিকোনো ধৰণৰ ব্যক্তিয়ে এইখিনি মানে সুবিধা পাইছে। বাকী সমষ্টিতকৈ জালুকবাৰী সমষ্টি যে চিকচিকীয়া অৱস্থা, ফু মাৰি ভাত খাব পৰা অৱস্থা। কিন্তু আপোনাৰ সমষ্টি মানুহৰ ওপৰত অলপ দিনৰ আগত 108 মানুহৰ ওপৰত উপদ্ৰৱ, 108 যিটো আমি আন্দোলন কৰিছিলোঁ, সেই আন্দোলনৰ কাৰণে পিছত আমি ইয়াৰ যোগাত্মক ইতিবাচক ফল পালোঁ। কিন্তু আমি দেখিছোঁ যে বৰ্তমান সময়ত এই নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক গোটেই সমগ্ৰ অসমৰ প্ৰায় 320 জন ব্যক্তিৰ লাইন আপত আছে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ হেড অফিচ বা ইয়াৰ এইচআৰ ওপৰত বা ইয়াৰ যিসকল বিভাগীয় যিসকল আপোনাৰ অফিচাৰ আমোলাসকলৰ ওপৰত কি দায়িত্ব ল'ব? এইচআৰৰ কি নাম? একচুৱেলি মই নাম MD মেনেজিং ডাইৰেক্টৰ সতীশ কাৰ্লা। আৰু মানে ক'ত থাকে তেওঁ একচুৱেলি ইয়াৰ নহয়, বেংগলোৰ হয়। ইয়াত কোন থাকে? ইয়াত তেওঁ নাথাকে, ইয়াত ভাড়া থাকে। ক'ত থাকে মই নাজানো। ন তোমালোকৰ গুৱাহাটী মানে নৰ্থ ইষ্ট ৰিজন হেড অফিচ নেকি? হেড অফিচ আছিলে। আচ্ছা, এই বস্তুটো কোনে কণ্ট্ৰল কৰে? এইটো সতীশ কাৰ্লাই কণ্ট্ৰল কৰে। সতীশ কাৰ্লা। মই আপোনালোকক এটা কথা ক'ব বিচাৰো, এই বেংকটো যেতিয়া কমাৰ্চিয়েল লাইচেঞ্চ পাইছিলে, স্বয়ং আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে আহি আমাৰ যিগৰাকী আগৰ পূৰ্বৰ যিগৰাকী MD আছিলে তেওঁৰ সৈতে বন্তি প্ৰদান কৰিছিলে যে দীৰ্ঘায়ু হওক, উত্তৰ পূৰ্বৰ মানে উন্নতিৰ কাৰণে বেংকটো দীৰ্ঘায়ু হওক। কিন্তু আজি সেইজন মাননীয় মুখ্যমন্ত্ৰী থাকোঁতেই বৰ্তমান সময়ত এই বেংকটোৰ নাম মাৰ খাব। এতিয়া এই বেংকটো নৰ্থ ইষ্ট স্মল ফাইনেন্সৰ সলনি এতিয়া হ'ব গৈছে শ্লাইচ বেংক হ'ব গৈ আছে। এইটো বহিৰাগত বনিয়াই এজেণ্ডাই আমাৰ নামটো চেঞ্জ কৰি নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক, যিটো নেকি উত্তৰ পূৰ্বৰ মানুহৰ কাৰণে ক্ষুদ্ৰ দুখীয়া মানুহৰ উন্নতিৰ কাৰণে এটা বেংক স্থাপন হৈছিলে, সেই বেংকটো আজি নাম মাৰ গৈ তাত শ্লাইচ বেংক হৈ এটা বাহিৰলৈ যাবলৈ যোজা চলাই আছে। ইয়াৰ পৰা হেড অফিচ ওলাই যাব আজি এতিয়া অসমৰ ৰাইজক এটা অনুৰোধ, বিলাসিতা অসমৰ তৰফৰ পৰা এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। আমি সিহঁতক অৰ্থনৈতিকভাৱে মানে চুচৰাব লাগিব, আমি সিহঁতক অৰ্থনৈতিকভাৱে মাৰিব লাগিব। আমাৰ অসমৰ থলুৱা ল'ৰা 300-350 ল'ৰাক একো কাৰণ নথকাকৈ লাট মাৰি উলিয়াই দিব, গুৰিয়াই উলিয়াই দিব, যোনে 10-15 বছৰ দিন ধৰি পেলাই চাকৰি কৰি আছে। তেতিয়াহ'লে সেই মানুহখিনিক আমাৰ অসমীয়া মানুহে এতিয়া মানে পুতক তুলিব লাগে। আপোনাৰ ষ্টেট SBI আছে, ICICI আছে, HDFC আছে, বেলেগ বেলেগ বেংক আছে বা ইণ্ডিয়ান অভাৰচিজ আছে বা যিকোনো ধৰণৰ বেংক আছে। দৰকাৰ হ'লে আপোনালোকে একাউণ্টবিলাক উইথড্ৰ কৰি বেলেগ একাউণ্টত দি দিয়ক। কাৰণ যিটো বেংকৰ ওপৰৰ বৰমূৰীয়াসকলে অসমৰ ল'ৰাৰ ভূত ভৱিষ্যতৰ কথা ভবা নাই, অসমীয়া ল'ৰাৰ আৱেগ অনুভূতিৰ কথা ভবা নাই। মই জনাত বৰ্তমানলৈকে যিমানখিনি ব্যক্তি আমাৰ লগত যোগাযোগত আছে অসমৰ বিভিন্ন প্ৰান্তৰ, বোলে এটা ডিষ্ট্ৰিক্টৰ হ'লে বেলেগ কথা আছিলে, গোটেই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন ব্যক্তিৰে আমাৰ লগত যোগাযোগ কৰিছে। 350 মানুহে চাকৰি হেৰুৱাইছে। একো ভুল নাই তেওঁলোকৰ, ভুল এটাই যে তেওঁলোক অসন্তুষ্ট। সেই এনেধৰণে চলি আছিলে। আজিৰ ডেটত যে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক ইমান ডোখৰ জেগা পালেহি অনলি বিকজ অফ দেম। এই অসমীয়া কোনোবা দত্ত, গগৈ, বৰুৱা, শৰ্মা, গোহাঁই, হুছেইন, আলি, ধৰিছো আপোনাৰ বৰা, শৰ্মা এইখিনি কাম কৰি থকাৰ কাৰণে আজি ডোখৰ জেগা পালেহি। ন মিছা কৈছো নেকি? এতিয়া ইমানখিনি কৰাৰ পিছত যেতিয়া খেতি কৰিলে এওঁলোকে ফলটো খাবৰ কাৰণে আকৌ বহিৰাগত ব্যক্তিয়ে কি কৈছে, এওঁলোকক ছাটাই কৰিছে। মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক এইটো আমাৰ ফালৰ পৰা এটা অগ্নি পৰীক্ষা। আপুনি কিমান অসমৰ ৰাইজৰ কাৰণে কাম কৰিব পাৰে। 108ত আপোনালোকে দেখিছিলে যে ইতিমধ্যে 2জন ব্যক্তিয়ে কনকেন্দু সিনহা আৰু সঞ্জয় ঝা নামৰ 2জন ব্যক্তিয়ে অসমীয়া থলুৱা 108 মৃত্যুঞ্জয় সেৱাৰ ওপৰত কোটি কোটি টকা লুণ্ঠন কৰিছিলে। মই অপেন চেলেঞ্জ কৰিছিলোঁ, মোৰ ওপৰত তেওঁলোকে একো মাত মাৰিব নোৱাৰিলে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে 115 কোটি টকা তেওঁলোকৰ কাৰণে চেংচন কৰি দিছে, তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিবা কিবি সুবিধা দিছে, তাৰ কাৰণে অশেষ ধন্যবাদ। আমাৰ থলুৱা খিলঞ্জীয়া অসমীয়া ল'ৰাই পাব। কিন্তু এতিয়া যে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ 350 মানুহ যে লাইন আপ হৈছে চাকৰি হেৰুৱাবৰ কাৰণে, তাৰ উত্তৰ কোনে দিব? আকৌ ইতিমধ্যে মই গম পালো যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পূৰ্ব বোলে MD লগত একেলগে চাকি জ্বলাইছিলে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকটোৰ উন্নতিৰ কাৰণে ইনগ্ৰেশ্যনৰ দিনাখন। নৰ্থ ইষ্ট স্মল ফাইনেন্সৰ বেংকটোৰ নাম মোহাৰ খাই শ্লাইচ নামৰ এটা প্ৰতিষ্ঠানে বা বেংক হিচাপে আহি থকা দিনত কাম চলিব। কোনো মানুহে শ্লাইচ বা নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকত টকা পইচা নথব। ঢেৰ বেংক আছে, ডাকঘৰ আছে, বেংক আছে, LIC আছে, তাত ৰাখক। ইহঁতে যাতে আমাৰ অসমীয়া প্ৰত্যেকজন মানুহক একোটা চাকৰি ঘূৰাই দিবৰ কাৰণে যদি বাধ্য হয়। মই ৰাইজক এটা অনুৰোধ কৰিম, ৰাইজে যদি সঁচাকে যে আমাক ভাল পাব নালাগে, বিকাশ অসমক ভাল পাব নালাগে, বিলাসিতা অসমক ভাল পাব নালাগে, এই দত্তক ভাল পাওক, গগৈক ভাল পাওক, বাহিৰত ৰৈছে বসুমতীক ভাল পাওক, আৰু এটা বাহিৰত ৰৈছে ভাগৱতীক ভাল পাওক, আপোনাৰ কি কয় কোঁৱৰক ভাল পাওক,
দাসক ভাল পাওক, আমাক ভাল পাব নালাগে। আমি ইহঁতৰ হৈহে মাত মাতিছো। ৰাইজক, অসমৰ ৰাইজক অনুৰোধ, নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ যিমান আছে একাউণ্ট চব একাউণ্ট আপোনালোকে উইথড্ৰ কৰি দিয়ক। নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক বা স্লাইচ বেংকৰ যিমান একাউণ্ট আছে চব একাউণ্ট আপোনালোকে উইথড্ৰ কৰি ইয়াৰ বদলি বেলেগ বেলেগ একাউণ্টত বেলেগ বেলেগ বেংকত আপোনালোকে ইয়াত পইচা ৰাখক, বেলেগ বেলেগ বেংকৰ পৰা আপোনালোকে লোন লওক, যি কৰে কৰক। ইয়াক অসমৰ ৰাইজে বৰ্জন কৰক, বেন কৰি দিয়ক। আৰু মই আজিৰ পৰা আহি থকা দিনত চাম এওঁলোকৰ পৰা মই ডাটা কালেকশ্যন কৰিম যে অসমৰ ৰাইজে অসমৰ থলুৱা খিলঞ্জীয়া ডেকা গাভৰুক কিমান ভাল পায়। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক বা স্লাইচ বেংকে কাণত হৈ উদ্ভৱ কৰিব লাগিব যে বিলাসিত অসমক অসমীয়া সত্তাৰ ওপৰত তেওঁলোকে আহি পিনে ক্ষমা বিচাৰিব লাগিব যে আহি থকা দিনত কেতিয়া কোনো অসমীয়া ব্যক্তিৰ ওপৰত ৰঙা চকু নেদেখাম বুলি। এইটো মোৰ অনুৰোধ। বেয়া কৈছো নেকি কিবা? ঠিক কৈছে। গতিকে অনুৰোধ, আমাৰ অসমীয়া প্ৰত্যেকজন ব্যক্তি স্বাভিমানে জীয়াই থাকিব লাগিব। ইহঁতে এটা কথা সঁচা কথা, ইহঁতে আজি যদি নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকত চাকৰি হেৰাবলগীয়া হয় কালি বেলেগ বেংকত পাব, চিধা কথা। কিন্তু সেইবুলি এইটো নহ'ব যে আমাক থলুৱা খিলঞ্জীয়া ল'ৰাক কোনো বহিৰাগত ব্যক্তিয়ে দাঁতত ভাত লগা অপৰাধত লঠিয়াব, গুৰিয়াব। 12 বছৰ 15 বছৰ তেওঁলোকে কি কাম কৰিলে? ঘাঁচ কাটি আছিলে। 12 বছৰ 15 বছৰ বয়স যে আপোনাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকক এজনে 8 বছৰ 12 বছৰ বাহিৰত থকা যেনে 17 বছৰ কি ঘাঁহ কাটি আছিলে? ইমান দিনৰ পৰা ভুল নেদেখিলে? এইবিলাক হ'ল কুচক্ৰান্ত। এই কুচক্ৰান্তৰ কাৰণে অসমীয়াক বহিৰাগত ব্যক্তিয়ে পদে পদে আপোনাৰ আগ্ৰাসন কৰিছে, পদে পদে বৰালি মাছে গিলাৰ দৰে গিলিবলৈ আৰম্ভ কৰিছে। মাননীয় অসমবাসীক মই শ্ৰদ্ধাৰে সন্মানে এটা কথা কৈছো, নৰ্থ ইষ্ট স্মল ফাইনেন্স অহা কালিৰ পৰা সকলোৱে উইথড্ৰ কৰক, অকলে অসমীয়াকেইটাৰ কাৰণে। আকৌ খুলিব যিদিনাখনি ইহঁতক চাকৰি দিব, যিদিনাখনি ইহঁতক ভূত ভৱিষ্যতৰ কাৰণে আশ্বাস আৰু বিশ্বাস দিব। ধন্যবাদ।